ভুৱন পেগুৱে বিৰোধীৰ ফালে কিয় আঙুলি টোৱালে? নো ডাউট, যদি আঙুলি টোৱাইছে বেয়া কৰিছে, কিন্তু যিজন মানুহে এইটো প্ৰশ্ন কৰিলে তেওঁ আকৌ স্পীকাৰৰ ফালে আঙুলি টোৱাই দিলে। এটা কোনটো ডাঙৰ অপৰাধ হ'ল? ভুৱন পেগুৱে তেওঁৰ ফালে আঙুলি টোৱাটো ডাঙৰ অপৰাধ নে সেই ব্যক্তিজনে স্পীকাৰৰ ফালে আঙুলি টোৱাটো ডাঙৰ অপৰাধ? আমি জানাত অধ্যক্ষৰ আসনৰ ফালে আঙুলি টোৱাটো অক্ষমনীয় অপৰাধ, ইয়াতকৈ ডাঙৰ অপৰাধ একো নাই। মোৰ হাতত খবৰ আছিলে, মই এজনক হোৱাটছআপ কৰিও দিছিলোঁ, অলৰেডি দিল্লীৰ পৰা অৰ্ডাৰ আহিছিলে যে এই প্ৰস্তাৱটো গৃহীত কৰাৰ সময়ত তেওঁলোক উপস্থিত থাকিব নালাগে। কাৰণ আজি সদনে অলপ পিছতে কংগ্ৰেছ দলক সমালোচনা কৰি এটা প্ৰস্তাৱ ল'ব। কি প্ৰস্তাৱ ল'ব? যে আমি আহ্বান জনাম সদনে যাতে নাৰী শক্তি অধিনিয়ম বিলখন গৃহীত কৰায়, সেইটোৱে আমাৰ প্ৰস্তাৱ। আৰু ৰাতিপুৱাই তেওঁলোকলৈকে ইনষ্ট্ৰাকশ্যন আছিলে যে এই গৃহীত কৰাৰ সময়ত যিকোনো এটা পইণ্ট উলিয়াই ৱাকআউট কৰিব লাগে। এইবিলাকৰ কাৰণে মানুহে তেওঁলোকক বেয়া পায়। আজি যেতিয়া সদনে মহিলাক ৰিজাৰ্ভেশ্যনৰ বিল দিয়াৰ বা মহিলাক ৰিজাৰ্ভেশ্যনৰ দিয়াৰ এটা প্ৰস্তাৱ পাঠ কৰিছে, মই যদি কংগ্ৰেছ হলোহেঁতেন মোক মাৰিলে খেদিলেও মই উঠি নগলোহেঁতেন। কাৰণ মই আপুনি দুইজনে ভাল কৰিছে, সেইকাৰণে দুইজন জিকি আহিছে। ভাল কৰাৰ কাৰণেতো জিকি আহিছে, নহ'লে মমতা বেনাৰ্জী বেংগলত হাৰি গ'ল, অসমততো মমতা দিদি নামত ওট হৈ গ'ল। কিয়? কাৰণ যুক্তিনিষ্ঠ কথাত আছে, আপুনিও আছে, যে ইয়াতে মহিলাৰ যদি বিল এখন পাছ হোৱাৰ সময়ত ওলাই গ'লেও বাৰু আকৌ সোমাই আহিব লাগিছিলে যে আমি ইয়াৰ ভাগ ল'ম। তেওঁলোকৰ মহিলা বিৰোধী, আৰু মই কৈছোঁ দিছ ইজ নট এ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড, মহিলা বিৰোধী চৰিত্ৰটো এই ৱাকআউটৰ জৰিয়তে আকৌ এবাৰ তেওঁলোকে প্ৰমাণ কৰি দিব। ৯৬ চনতো এই কাম কৰিছিল, ৯৮তো এইটো কাম কৰিছিল, ২০০০তো কৰিছিল, ২০০৬তো কৰিছিল, ২০০৮তো কৰিছিল। হুলস্থুল এটা লগাই তেওঁলোকে সদনখন বন্ধ কৰি দিয়ে। মই অধ্যক্ষ মহোদয় নিশ্চিতভাৱে বুজি পাওঁ, যেতিয়া সমাজত পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰা যায়, স্থিতাৱস্থাক যিসকলে ভাল পায় তেওঁলোকে তাত প্ৰতিবাদ কৰে। যেতিয়া আমাৰ বিমানবন্দৰ আমি যেতিয়া প্ৰাইভেটাইজ কৰিছিলোঁ তেতিয়া বহু লোকে আমাক সমালোচনা কৰিছিল, কিন্তু আজি অসমৰ গুৱাহাটী বিমানবন্দৰে আধুনিক অসমৰ চিনাকিলৈ ৰূপান্তৰ হৈছে। আৰু বাহিৰলৈ গ'লে গুৱাহাটী বিমানবন্দৰৰ কথা কৈ মানুহে অসমীয়াক শ্ৰদ্ধাৰে নতুনকৈ চাবলৈ শিকিছে। গুৱাহাটীলৈ যোনে আহে নামাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ সৌন্দৰ্য দেখি চমক খাই উঠে আৰু অসমীয়াক এক আধুনিক জাতি হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। স্থিতাৱস্থাৰ বিৰুদ্ধে আৰু ৰাইজৰ কল্যাণৰ বাবে কাম কৰাৰ সাহস এই বিধানসভাৰ থাকিব লাগিব। যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণেই আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহণৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে।